হয়, এটা গড়কাপ্তানি পথে এতিয়া জ্বলা-কলা খুৱাইছে পথাচাৰীসকলক। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰী জিলাৰ বহলপুৰৰ পৰা কোকৰাঝাৰ সংযোগী যি গড়কাপ্তানি পথ আছে সেই গড়কাপ্তানি পথটোত মোৰ সহযোগীয়ে সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে। এনেদৰে যি গড়কাপ্তানি পথ বহলপুৰৰ পৰা যি কোকৰাঝাৰ সংযোগী গড়কাপ্তানি পথত এতিয়া ঠায়ে ঠায়ে দেখা পোৱা গৈছে বৃহৎ গাঁত। এয়া যেন পথ নহয়, পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এনেদৰে যি যান বাহনসকল তথা পথাচাৰীসকলে যি যাতায়াত কৰিব লগা হৈছে বা কোকৰাঝাৰলৈ যাতায়াত কৰিব লগা হৈছে, যিহেতু কোকৰাঝাৰলৈ যোৱা বহলপুৰৰ পৰা একমাত্ৰ পথ হৈছে এইটো গড়কাপ্তানি পথ। এনেদৰে যি মৰণ ফাণ্ডত পৰিণত হৈছে গড়কাপ্তানি পথটো, মাজে সময়ে তথা প্ৰায় সময়ে এই যি পথটোত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কাৰণ এই গাঁত সদৃশ পৰিৱেশৰ কাৰণে যি এই বহলপুৰ আৰু কোকৰাঝাৰ সংযোগী যি গড়কাপ্তানি পথত এনেদৰে কিন্তু ঠায়ে ঠায়ে দেখা পোৱা গৈছে বৃহৎ গাঁতৰ সৃষ্টি হৈছে। মোৰ লগত আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদকগৰাকী উপস্থিত আছে। মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। দাদা, কি ক'ব যি এই এটা পুখুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে বহলপুৰৰ পৰা কোকৰাঝাৰ সংযোগী পথটো, কি ক'ব আৰু কি দাবী জনাব? চাওক, বহুদিনৰ পৰা আমি দেখি আছো, আজি এইটো 6 মাহৰ বেছি হ'ল, এই যিটো বহলপুৰৰ পৰা কোকৰাঝাৰৰ একমাত্ৰ গড়কাপ্তানি পথ এইটো, আৰু 6 মাহৰ পৰা আমি দেখি আছো এইটো ডাঙৰ এটা গাঁত হৈ আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে ইয়াৰ কোনো বিহিত ব্যৱস্থা লোৱা নাই। আৰু প্ৰায় আমি দেখিছো, আৰু ইয়াতে বিভিন্ন ধৰণৰ বাইক দুৰ্ঘটনা, 4-চকীয়া বাহন দুৰ্ঘটনা, তেনেকুৱা ধৰণৰ দুৰ্ঘটনাত বহুতো যাত্ৰী আহত হৈছে। যি দেখা পোৱা গৈছে কিন্তু এই যি বহলপুৰৰ পৰা কোকৰাঝাৰ সংযোগী ঠায়ে ঠায়ে, খালি অকল এইটো ঠাইতে নহয় আৰু ভিতৰত বহু ঠাই আছে এনেকুৱা গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। আপোনালোকে সংগঠনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আপুনি কি দাবী জনাব? চাওক, আমি এটাই দাবী জনাইছো যে অতি সোনকালে এই ৰাস্তাটোত যিখিনি গাঁত আছে, গাঁতখিনি ঠিক কৰিব লাগে আৰু ৰাস্তাটোৰ ৰিপেয়াৰিঙৰ কাম কৰি দিব লাগে। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে যি বহলপুৰ আৰু কোকৰাঝাৰ সংযোগী যি গড়কাপ্তানি পথ, সেই গড়কাপ্তানি পথত দেখা পোৱা গৈছে গাঁত সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। সময়ে কিন্তু দেখা পোৱা গৈছে এই যি গাঁত সদৃশ পৰিৱেশত ইয়াত কিন্তু বহুত দুৰ্ঘটনা সংঘটিত হৈয়ে আহিছে। তথাপিতো কিন্তু কোনো ধৰণৰ পদক্ষেপ বা ভ্ৰূক্ষেপ নাই বিভাগীয় কৰ্তৃপক্ষৰ। সদৌ অসম ছাত্ৰ সন্থাই এটাই দাবী জনাইছে, যি এই পথটো আছে সেই পথটো অতি সোনকালে ঠিক কৰি দি যাতায়াতৰ বাবে সুচল ব্যৱস্থা কৰি দিব লাগে। কাৰণ মুখ্যমন্ত্ৰী এটা কথাই কৈছে যে যিসমূহ গড়কাপ্তানি পথ আছে বা যিসমূহ পথ আছে, পথসমূহ ঠিক হ'ব লাগে আৰু কোনো ধৰণৰ গাঁত থাকিব নোৱাৰে। তাৰপিছতো কিন্তু মুখ্যমন্ত্ৰীৰ যি নিৰ্দেশনা কেৰেপ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। গতিকে সদৌ অসম ছাত্ৰ সন্থাই এটাই দাবী উত্থাপন কৰিছে, যাতে এই যি পথটো বহলপুৰ কোকৰাঝাৰ সংযোগী যি গড়কাপ্তানি পথটোৰ গাঁতসমূহ ঠিক কৰি দি যাতায়াতৰ কাৰণে সুব্যৱস্থা কৰি দিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।